নগাঁও জিলাৰ কচুৱা থানাৰ লগতে কচুৱা আদৰ্শ চিকিৎসালয়ত বৰ্মনগাঁও ছানক্লাৱে চাফাই কাৰ্যসূচী গ্ৰহণ কৰে। যি সময়ে সমগ্ৰ বিশ্বজুৰি কৰোনা মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে, সেই সময়তে আৰক্ষী প্ৰশাসন তথা চিকিৎসক ব্যস্ত মহামাৰীৰ বিৰুদ্ধে। এই ব্যস্ততাৰ সময়ত থানাৰ চৌহদৰ লগতে চিকিৎসালয়ৰ চৌহদ পৰিষ্কাৰ কৰিবলৈ সময় দিব পৰা নাই আৰক্ষীৰ লগতে চিকিৎসকসকলে। সেয়ে কচুৱা থানাৰ চৌহদৰ লগতে কচুৱা আদৰ্শ চিকিৎসালয় চাফা কৰিবলৈ আগবাঢ়ি আহিছে অঞ্চলটোৰ সামাজিক সাংস্কৃতিক বৰ্মনগাঁও ছান ক্লাব। ক্লাবটোৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে। এনে কৰ্মই সকলোৰে মনত সৃষ্টি কৰিছে এক মহান সজাগতাৰ। ক্লাবটোৰ পৰিচালক সুৰজ বৰা, সভাপতি সুদীপ মজুমদাৰ, সম্পাদক বিজয় বৰ্মনে অনুৰোধ কৰি কয়, এনে কাম কৰাৰ বাবে প্ৰত্যেক অঞ্চলৰ সামাজিক স্বেচ্ছাসেৱকসমূহ আগবাঢ়ি আহক, নিজৰ অঞ্চলসমূহ চাফ চিকুণকৈ ৰখাৰ পৰিৱেশ গঢ়ি তোলক। কৰোনা মহামাৰীৰ সময়ত অসম আৰক্ষীৰ লগতে চিকিৎসকসকলে বহু কষ্ট কৰি জনসাধাৰণক সুৰক্ষা দি আহিছে। তেওঁলোককো সহায় কৰক। বৰ্মনগাঁও ছান ক্লাবৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ 24x7। এইটো শিকিব পাৰিব যে আমি চাফাই থাকিলে আমাৰ যিকোনো ভাইৰাছে এটেক কৰিব নোৱাৰিব, এতিয়া ক'ব বিচাৰিছোঁ। এতিয়া কৰোনা ভাইৰাছৰ পিছতো কি আপোনালোকে এই কৰ্ম চলি থাকিব নে বাদ দিব? আমি এই কৰ্ম যুৱ কৰ্মচাৰী কৰিয়ে থাকিব লাগিব। অকল যে কৰোনা ভাইৰাছৰ কাৰণে আমি এইটো চাফাই অভিযানটো কৰিছোঁ সেইটো নহয়, আমি চাফ চিকুণ থাকিব লাগে, তেতিয়া আমাৰ মন ঠিক থাকিব। আমি গোটেই অসমটো মানে একলগে চাফাই অভিযান কৰি যেতিয়া আমি ইণ্ডিয়াত মানে আমি আমাৰ অসমৰ নামটো উজ্জ্বল কৰি উঠাব লাগিব। আজি আমি আমাৰ উত্তৰ বৰবিল ছান ক্লাবৰ পৰা আমি যুৱকসকলে ওলাই আহিছোঁ। আমি আগতে এনেকৈ ৰজাগাঁও চাফা কৰিছোঁ, আজি কচুৱা থানা চাফা কৰিলোঁ, লগতে আমাৰ তিনিআলি মডেলিং হস্পিটেলখন আজি চাফা কৰিছোঁ। আমি আগলৈ আৰু এনেকৈ চাফা কৰি আগবঢ়াই লৈ যাব বিচাৰোঁ, যাতে আমাৰ এই নগাঁও অঞ্চলৰ মানে গোটেই অসমৰ অঞ্চলৰ ল'ৰাখিনি যাতে আমাক দেখা দেখি কৈ সিহঁতেও যাতে সজাগ হয়, এনেকৈ যদি সদায় সকলো আগবাঢ়ি আহে সেইটোৱে আমি কামনা কৰিছোঁ। আৰু আজি আমি চাফা কৰিছোঁ খালি আজিয়ে বুলি নহয়, আমি আগলৈ আৰু যিমান দিন এনেকৈ বাচি থাকোঁ আমি সিমানখিনি আগবঢ়াই কিনে লৈ যাব আমি মন কামনা কৰিছোঁ। ছানখোলা ক্লাবৰ সদস্যসকল আজি আহি আমাৰ থানাত আগতেও এমাহৰ আগত আহিছিলে, আজি পুনৰ আহি থানাত চাফ চাফাই কৰিছে। আমি আনন্দিত হৈছোঁ, সুখীও হৈছোঁ। আৰু কথা হ'ল কৰ্মই ধৰ্ম। আমাৰ ধৰ্ম কি? কৰ্মই ধৰ্ম। কৰ্ম কৰিলে মানুহ নমৰে, মানুহৰ কৰ্মই উন্নতি দিয়ে, জীয়াই থকা এটা সাৰ্থকতা দিয়ে। কৰ্ম কৰাটো হ'ল মানুহৰ, এনেই বহি থাকিলে মানুহজন যেনেকৈ বেমাৰী হ'ব, কৰ্ম এটা কৰিলে তেওঁলোকৰ মনটো সদায় প্ৰফুল্ল থাকে। এনেকেই ভৱিষ্যতেও এনেকৈ কৰ্ম কৰি যাওক আৰু ভগৱানে যাতে তেওঁলোকক চকু মেলি চাই ডাঙৰ কাম কৰাৰ কাৰণে প্ৰেৰণা যোগায়। সেইটোৱে আমি আজি এই থানাৰ চোতালত বহি খাৰ হৈ তেওঁলোকক মই উৎসাহ জনাইছোঁ। ভৱিষ্যতেও আহি আৰু তেওঁলোকে কৈছে যে আমি মাহে এবাৰ আহি থানাখন চাফ চাফাই কৰি যাম। আমি আনন্দিত হৈছোঁ। আগতো তেনেকৈ চাফা কৰিছিলে নেকি? আজি মাহৰ আগতো তেওঁলোকে এবাৰ চাফা কৰি গৈছে, আমি আছিলোঁ। পুনৰ আজি আহি কৰিছে, চাফা কৰিছে আৰু তেওঁলোকে কৈছে পুনৰ আকৌ আমি আহিম এমাহৰ পিছত, এমাহৰ মূৰে আহিম, আমি চাফ চাফাই কৰি যাম। আমি সেইকাৰণে তেওঁলোকক শলাগ লৈছোঁ।